ৰাজ্যত এছআৰৰ নামত চলিছে কি? চৰকাৰী শিক্ষককো হাৰশাস্তি নিৰ্বাচন আয়োগৰ। নিতৌ বিদ্যালয়লৈ যোৱা শিক্ষকৰ নাম কৰ্তন ভোটাৰ তালিকাৰ পৰা। এখন মোৰ আই কাৰ্ড হয়, মই এজন টিচাৰ হয়, ডেইলি স্কুললৈ গৈ আছো, আমি ইলেকশ্যন ডিউটি কৰিছো প্ৰত্যেকটি ইলেকশ্যনত। পাৰ্মানেণ্টলি শিফটিং কৰ্চ দি পেলাই কিয় নাম কটাইছে? ৰাজ্যত এছআৰ প্ৰক্ৰিয়াক লৈ বিতৰ্ক তুংগত, ঠায়ে ঠায়ে হৈছে প্ৰতিবাদ। তাৰ মাজতে এইবাৰ সংঘটিত হ'ল এক আজব ঘটনা। নিতৌ বিদ্যালয়লৈ যোৱা শিক্ষকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন। এইগৰাকী শিক্ষকৰ নাম চাহাবুদ্দিন হুছেইন। সন্তক ৰঙাজান LP স্কুলৰ সহকাৰী শিক্ষক তেওঁ। নিয়মিতভাৱে তেওঁ বিদ্যালয়লৈ যোৱাৰ লগতে প্ৰতিটো চৰকাৰী নিৰ্বাচনী ডিউটি পালন কৰি আহিছে। কিন্তু শেহতীয়াকৈ তেওঁ স্থায়ীভাৱে স্থানান্তৰিত হোৱা আপত্তি দৰ্শোৱাৰ গুৰুতৰ অভিযোগ কবিতা মেছ নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে। ইয়াৰ পাছতে নাম কৰ্তন হয় এইগৰাকী শিক্ষকৰ। কোন কবিতা মেছ? ননচেন্স। নাজানক তেওঁ হু ইজ কবিতা মেছ। মই বিচাৰিছো তেখেতক কিয় কমপ্লেইন কৰিলে। আজি হিয়াৰিঙত আহিছো, মই নিৰ্বাচনী বিষয়া কৈছো, সেই মানুহগৰাকীক লাগে। মোৰ নাম চাহাবুদ্দিন হুছেইন। কোনখন স্কুলত আপুনি কৰি আছে? মই ৰঙাজান সন্তক ৰঙাজান LP স্কুলৰ শিক্ষক, এছিষ্টেণ্ট টিচাৰ। মই ৰেগুলাৰ স্কুল কৰিছোঁ। মই ইয়াত আছো নাই স্কুলে প্ৰমাণ কৰিব, ব্লক অফিচে প্ৰমাণ কৰিব, গুৱাহাটী ডাইৰেক্টৰ অফিচে প্ৰমাণ কৰিব। আমি ডেইলি এটেণ্ডেঞ্চ দি আছোঁ, প্ৰত্যেকটো ইলেকশ্যনত ইলেকশ্যন ডিউটি কৰিছোঁ। তেনেকুৱা চৰ্তত এই কবিতা মেছ কোন? হু ইজ কবিতা মেছ? মই বিচাৰিছোঁ তেখেতক কিয় কমপ্লেইন কৰিলে। আমি ইয়াত নাই বুলি ভিত্তিহীনভাৱে সেই মানুহগৰাকীক লাগে। আৰু সেই মানুহগৰাকী অবজেকশ্যনখনত একো ফোন নাম্বাৰ নাই, এড্ৰেছ নাই। নিৰ্বাচনী আয়োগে কিয় মানি ল'লে এনেকুৱা এটা ভুৱা চহীত এজন মানুহক হাইছমেণ্ট দি পালে? আমি আজি স্কুলৰ পৰা ছুটী লৈ গুচিলগীয়া হৈছে। এই মানুহজনী কোন? বিবেক নাই নেকি তেখেতৰ? আৰু এইবোৰ কি চক্ৰান্ত? মই নাই, অলৰেডি শিফটিং, পাৰ্মানেণ্টলি শিফটিং বুলি কজ আহিছে। সেই মানুহগৰাকীক আমাক লাগে, ইয়ালৈ মাতি আনক। সেই মানুহগৰাকী কোন কবিতা মেছ? ননচেন্স। নাজানক তেওঁ। চাই ল'ম, মই উকিলৰ লগত যোগাযোগ কৰিছোঁ, তেওঁৰ ওপৰত কেছ ফাইল কৰিম। কবিতা মেছ বুলি আছে ইয়াত। এইখন মোৰ আই কাৰ্ড হয়, মই এজন টিচাৰ হয়, ডেইলি স্কুললৈ গৈ আছো, আমি ইলেকশ্যন ডিউটি কৰিছো প্ৰত্যেকটি ইলেকশ্যনত। পাৰ্মানেণ্টলি শিফটিং কৰ্চ দি পেলাই কিয় নাম কটাইছে নি? সেইসকলক সুধিছো মই যে নাই অহা বুলি কৈছে। আমি ফোন কৰিছো, তেখেতলৈ নাই অহা বোলে, অবজেকশ্যন কৰি নাই। কিয় নাই অহা? যদি ইমান সাহস নাই, অবজেকশ্যন কিয় কৰিছিলে? তেখেত আহক ইয়ালৈ, লাগে আমাক। উল্লেখ্য যে সামাজিক মাধ্যমত এই ভিডিঅ' পোষ্ট কৰি নিৰ্বাচনী আয়োগ আৰু বিজেপি চৰকাৰক ধিক্কাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। এনে কাণ্ডক ভিত্তিহীন অভিযোগ আখ্যা দি নিজৰ ফেচবুক পোষ্টত কংগ্ৰেছ নেতাগৰাকীয়ে লিখে যে কবিতা মেছ নামৰ মহিলাগৰাকীয়ে আপত্তি দৰ্শালে, কিন্তু তেওঁৰ কোনো ফোন নম্বৰ নাই সম্পূৰ্ণ ঠিকনা। তেন্তে নিৰ্বাচন আয়োগে কোনো ধৰণৰ প্ৰমাণ লৈ কেনেকৈ গ্ৰহণ কৰিলে এই ঘোষ অবজেকশ্যন? লগতে তেওঁ স্কুলৰ পৰা ছুটী লৈ আহি নিজৰ যাৱতীয় নথিপত্ৰ দেখুওৱা শিক্ষকজনৰ সৈতে হোৱা হাৰশাস্তিৰ কথা উল্লেখ কৰি নিজৰ ফেচবুক পোষ্টটোত লিখে যে শুনানিলৈ শিক্ষকজন আহিল, নিজৰ আই কাৰ্ড দেখুৱালে, কিন্তু অভিযোগকাৰী দেখা দেখি নাই। স্বাভাৱিকতে নিৰ্বাচন আয়োগৰ ওপৰত সন্দেহ উপজিব ৰাইজৰ। প্ৰশ্ন কৰিব, নিৰ্বাচন আয়োগে কাম কৰিছে নেকি বিজেপিৰ নিৰ্দেশত? নিউজ ডেস্ক ৰিপৰ্ট, চাইন অন।